জুবিন গাৰ্গক ন্যায় দিব পৰা নাই, লাজ লাগিব লাগিছিলে, তোমালোকৰ লাজ লাগিব লাগিছিলে। যোৰহাটৰ দ্বিতীয় সমাধি হোৱাৰ কথাৰ প্ৰতিশ্ৰুতি আছিলে, এই প্ৰতিশ্ৰুতিৰ কি হ'ল? বিজেপিয়ে লাজ কিয় পায়? বিজেপিয়ে লাজ কিয় পায়? হেনো তালৈ হুলস্থুল যেতিয়া জুবিন গাৰ্গৰ ন্যায় কৰে আপোনালোকে এফআইআৰ কেইখন দিছে? আপোনালোকে এফআইআৰ কেইখন দিছে? আপোনালোকে যোৰহাটৰ পৰা কেইখন পুলিচত এফআইআৰ দিছে? মোক সেইটো ৰিপৰ্ট দিয়ক। হ'ব, বহি লওক ক'ব, বহি লওক। আমাক ইমান এনেকে কৈ থাকিলে আমাৰ হুলস্থুল কিহৰ? লাহে কওক, এটা এটাকে কওক। আচলতে বিজেপিয়ে লাজ পাইছে যে জুবিন গাৰ্গৰ ন্যায় বিচাৰিলে বিজেপিয়ে লাজ পায়, কাৰণ বিজেপি জড়িত আছে। জুবিন গাৰ্গ হত্যাত আপোনালোকে ৰকিবুলৰ বাহাদুৰি যোৰহাটত নেদেখাব, আৰু ৰকিবুলৰ বাহাদুৰি যোৰহাটত নেদেখাব। ৰকিবুল যোৰহাটৰ নহয়। কোন পক্ষত হৈছে, কেনেকৈ হৈ আছে? যিটো আপোনাৰ লাষ্ট যিটো আপোনাৰ আহিছিলে যে এইটো পৰিকল্পিত হত্যাকাণ্ড, এই পৰিকল্পিত হত্যাকাণ্ডটো কেনেকৈ হৈছিলে বা পাবন নাই, সেইটো ন্যায় কাৰণে আমি এফআইআৰ দিছো, আমি লাগিছো। চিআই ডি আমাক ৰাইজৰ দলৰ প্ৰতিনিধি আছে। আমিও বিচাৰো আপোনালোকে মই ৰাইজৰ দলৰ সভাপতি। এটা কথা কওক, ৰকিবুলে জুবিনৰ গান জানে নে নাজানে? ৰকিবুল হুছেইনে জুবিনৰ গান শুনিছে নুশুনে? আপোনালোকে কিহৰ কথা ক'বলৈ? এক মিনিট আপোনালোকে এফআইআৰ কেইখন দিছে? এই ৰকিবুল ইয়াত নিদিব। এক মিনিট, আমি ক'ব খুজিছোঁ, আমি ৰাইজৰ দলৰ পৰা ক'ব খুজিছোঁ, আজি 5 মাহ হ'ল 19 তাৰিখ জুবিন গাৰ্গৰ প্ৰশ্নত যোৰহাটৰ দ্বিতীয় সমাধি হোৱাৰ কথাৰ প্ৰতিশ্ৰুতি আছিলে শাসকীয় দলৰ পৰা। ইয়াত মিউজিয়াম হ'ব বুলি জুবিন গাৰ্গৰ দ্বিতীয় সমাধিলৈ যোৰহাটত যেতিয়া আন্দোলন হৈছিলে তেতিয়া এই প্ৰতিশ্ৰুতি আছিলে। এই প্ৰতিশ্ৰুতিৰ কি হ'ল? আমাৰ জবাব লাগে। জুবিন গাৰ্গৰ ন্যায় লাগে, ন্যায় দিয়ক। আমিও বিচাৰিছো জুবিনৰ ন্যায়, আমি নিবিচাৰো নহয়। জুবিনৰ কাৰণে আমিও ৰাজপথত আহিছো। কথা নকওঁ, জুবিন দাক লৈ ৰাজনীতি নকৰিব ইয়াত। আমি অকল জুবিন গাৰ্গৰ কথাই ক'ব বিচৰা নাই। আমাৰ যোৰহাটৰ জুবিন গাৰ্গৰ ন্যায় দিবই লাগিব, সেইটো এটা ধৰা বন্ধা কথা। কিন্তু যোৰহাটৰ আজি মই ক'ব খুজিছোঁ, যি উন্নতি কৰিছে তাৰ আমি দেখিছোঁ, কিন্তু কথা অনুষ্ঠানটো জুবিন গাৰ্গক ন্যায় দিব পৰা নাই, লাজ লাগিব লাগিছিলে, তোমালোকৰ লাজ লাগিব লাগিছিলে। জুবিন গাৰ্গক হত্যাকাৰী তোমালোক নকৰিব। নিজৰ মানুহখিনি ৰখাই দিয়ক, নিজৰ দলৰ মানুহখিনিক ৰখাই দিয়ক। বিজেপি গুণ্ডা বাহিনী চাই লওক, বিজেপিৰ গুণ্ডা বাহিনীক চাই লওক ৰাইজ। বিজেপিৰ গুণ্ডা বাহিনীক চাই লওক, বিজেপিৰ গুণ্ডা বাহিনী চাই লওক। এক ছেকেণ্ড, ভালকে বহি লওক, মানুহখিনি বহি লওক। এক ছেকেণ্ড, অলপ নিজৰ মানুহখিনি বহি লওক। দেখিছে বিজেপিয়ে কেনেকে তেওঁলোকৰ বিজেপি দলৰ নেতাসকলে চলিব, বিজেপি গুণ্ডাগিৰি নচলিব, বিজেপি গুণ্ডাগিৰি অসমৰ ৰাইজে দেখিছে। কিহৰ কাৰণে ইমান অকল জুবিন গাৰ্গ বাইদেউ আমি ভালকে কৰিম। কাজিয়া নকৰিব, যুক্তি তৰ্ক কৰিম। এক ছেকেণ্ড, ভালদৰে বহি লওক। আমি আকৌ আলোচনা কৰিম। বহক। মই অনুৰোধ জনাইছোঁ, নিজৰ দলৰ মানুহখিনিক বহাই দিয়ক। নিজৰ দলৰ মানুহখিনিক বহাই দিয়ক।
নিজৰ নিজৰ দলৰ মানুহখিনিক বহাই দিয়ক, বহি যাওক, বহি যাওক। এইফালে বহ। ক'ব ক'ব ক'ব। আকৌ আমি ষ্টাৰ্ট কৰি আছোঁ, বহি দিয়ক। অলপ বেক কৰি দিয়ক। বহক আপোনালোকে বহক, সকলোৱে এজন এজনকৈ ক'ব, সকলোৱে ক'ব। বহক। আৰু আছে, ক'বলৈ সময় আছে, শ্লোগান দিব, আৰু টাইম আছে।